এতিয়া যোৱাকালি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আমাৰ এটা বিষয়ৰ ওপৰত নিজৰ প্ৰতিক্ৰিয়া দিওঁতে এটা কথা ক'লে যে তেওঁ বৰদোৱা থানৰ সন্মুখত থিয় হৈ আছে, ৰাইজে ক'ব যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মিছা কথা কয় নে নকয়, বা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ফাঁকি, তেওঁ শব্দ ব্যৱহাৰ কৰিছোঁ, ফাঁকি কথা কয় নে নকয়, ৰাইজে বিচাৰ কৰিব, তেওঁ কেতিয়াও নকয়। এতিয়া এই যে আটাইতকৈ হাঁহি লগা কথা যে মুখ্যমন্ত্ৰী কেতিয়াও মিছা কথা নকয়, আজি সেই প্ৰতিক্ৰিয়া দিবলৈও আজি আপোনালোকক নিমন্ত্ৰণ জনাইছোঁ। যদি এটা বৰ্গ আছে যি ক'ব পাৰে শপত লৈ যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আজি নহয় আগৰ পৰাই সদায় মিছলীয়া কথা কৈ মিছা প্ৰতিশ্ৰুতি দিয়ে, সেয়া হ'ল আমাৰ চৰকাৰী কৰ্মচাৰীসকল। আমাৰ চৰকাৰী কৰ্মচাৰীসকল বিভিন্ন বিভাগত যিসকলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক শিক্ষামন্ত্ৰী হিচাপে সাক্ষাৎকাৰ কৰিছে, মুখ্যমন্ত্ৰী হিচাপে লগ পাইছে, তেওঁলোকে ক'ব যে কিমান মিছলীয়া কথা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কৈছে। বৰ্তমান বিজেপি চৰকাৰে মাত্ৰ এটাহে আঁচনি লৈছে, সেয়া হ'ল মামা মামী আৰু কেনেদৰে ধনী হওক। বসুন্ধৰা নামত মানুহৰ পৰা গোটেই ৰেকৰ্ডবোৰ লৈছে আৰু মাটি সম্পত্তি মামা মামীৰ বাঢ়ি গৈছে আৰু বিজেপি কিছু দলৰ বাঢ়ি গৈছে। কিন্তু মিচিং হওক, বঙালী হওক, অসমীয়া হওক, বড়ো হওক, ৰাভা হওক, হিন্দীভাষী হওক, কোনোৱে পোৱা নাই। এইটোৱে আটাইতকৈ ডাঙৰ আঁচনি। মানুহবোৰ আজি উপাৰ্জন কৰিবলৈ বিচাৰে। অসমীয়া সমাজ আমি বেলেগ ৰাজ্যৰ তুলনাত উন্নয়নৰ ক্ষেত্ৰত আৰু বিভিন্ন ক্ষেত্ৰত আমি নম্বৰ 1 হ'বলৈ বিচাৰোঁ। এয়া আমাৰ আৱেগ যে আমি কিয় আমাৰ মানুহবোৰ অৰুণাচল প্ৰদেশ যাওঁতে আমাৰ 20 গৰাকী আদিবাসী ভাইসকলক আমাক হেৰুৱাবলৈ হ'ল। কাছাৰ পৰা কিয় সেই মানুহবোৰ বাহিৰত যাওঁতে তেওঁলোকৰ মৃত্যুবৰণ কৰিলে, কিয়নো আমাৰ অসমৰ ভিতৰত আমি নিয়োগ সৃষ্টি কৰিব পৰা নাই। এয়া হ'ল আমাৰ অসমীয়া মানুহৰ আৱেগ, আৰু সেইটোৱে আমি পৰৱৰ্তী দিনত যি কাম হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কৰিব নোৱাৰিলে, যে ভাল বিষয়ত উন্নয়নৰ ক্ষেত্ৰত অসমখন 5টা শীৰ্ষ ৰাজ্যৰ তালিকাৰ ভিতৰত সোমাব যে নোৱাৰিলে, সেই কাম পৰৱৰ্তী দিনত কংগ্ৰেছৰ নেতৃত্বৰ চৰকাৰ কৰি দেখাব। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।